ওদালগুৰি জিলাৰ কলাইগাঁৱত ওলাইছে ভগৱান শিৱক ভয় নকৰা চোৰ। কিনকিনীয়া বৰষুণৰ মাজতে ৰাতিৰ আন্ধাৰত চোৰে লৈ গ'ল ভগৱান শিৱক। চোৰ শাস্তিৰ দাবীত ৰাইজে মন্দিৰত চলালে চাকি বন্তি। চোৰৰ মৰ সাহসক ব্যাপক চৰ্চা কলাইগাঁৱত। চোৰো এলাপেচা চোৰ নহয়, একেবাৰে ভগৱানক চেলেঞ্জ কৰা চোৰ। চোৰৰ কাণ্ড দেখি এইবাৰ হতভম্ব হৈ পৰিছে কলাইগাঁৱৰ ৰাইজ। নিশাৰ অন্ধকাৰত বৰষুণৰ সুবিধা লৈ মাজনিশা চোৰে চোৰ কৰিলে ভগৱান শিৱক। এই দুখজনক ঘটনা সংঘটিত হৈছে কলাইগাঁও মুৰা দেৱালয় মন্দিৰত। মা কামাখ্যা মন্দিৰৰ এটা অংশ হিচাপে পৰিচিত মুৰা দেৱালয় মন্দিৰত সংঘটিত হৈছে এই ঘটনা। দৰং ওদালগুৰি জিলাৰ ঐতিহাসিক এই দেৱালয়ত যুগ যুগ বছৰ বছৰ ধৰি অঞ্চলটোৰ স্থানীয় ৰাইজে পূজা অৰ্চনা কৰি অহা দেৱালয়ত সোমবাৰে নিশা এটা ঐতিহাসিক শিৱৰ মূৰ্তি চোৰ কৰি নিয়াত স্থানীয় ৰাইজ মৰ্মাহত হৈ পৰিছে। ইপিনে চোৰৰ শাস্তি বিচাৰি স্থানীয় ৰাইজে মন্দিৰৰ পূজাৰীৰ জৰিয়তে চলাইছে চাকি বন্তি। যোৱা নিশাত আমাৰ ইয়াৰ পৰা দুষ্কৃতিকাৰীয়ে আমাৰ মন্দিৰৰ পৰা এটা শিৱলিংগ উঠাই লৈ যায়, এটা শিলাখণ্ড। এইটো মই বৰ আশ্চৰ্য হৈছোঁ আৰু বৰ দুখ লাগিছে। আমাৰ গাঁৱৰ ৰাইজে অতিকে দুখ কৰিছে। এনেকুৱা ঘটনা হোৱাটো আমি বৰ মৰ্মাহত হৈছোঁ। কাৰণ কোন চোৰে কৰিলে, কোন মানে দুষ্কৃতি কৰিলে, কোন বেয়া মানুহে কৰিলে, এইটো আমি এতিয়া গম নাপাওঁ। যিহেতু চোৰৰ কোনো ধৰ্ম নাই, গতিকে সেই এটা প্ৰজাতি। গতিকে এই কামটো যে কৰিছে সেইজন ঈশ্বৰে তেখেতক কষ্ট দিয়ক, আৰু এই বস্তুটো যে তেখেতে আমাৰ মন্দিৰলৈ যাতে আকৌবাৰ আনি দিবলগীয়া হয়, এই ক্ষেত্ৰত মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ঈশ্বৰে ইয়াত কিছু কষ্ট দিয়ে। আমাৰ ৰাইজেও এই কথাত বহুত দুখ কৰিছে যে এনেকুৱা ঘটনা যাতে আৰু ভৱিষ্যতে নহয়। এই মন্দিৰে নহয় অন্য মন্দিৰৰ পৰাও চুৰি কৰিব, এইটো বৰ বেয়া কথা। কাৰণ আমি যিহেতু এই মন্দিৰখনত সৰুৰ পৰাই ইয়াৰ লগত জড়িত, মন্দিৰখনৰ লগত আমাৰ ইয়াতে যথেষ্ট বৰঙণিও আছে, অৰিহণাও আছে। গতিকে এই মন্দিৰখন আৰু জাকত জিলিকা হোৱাটোৱে চিন্তা কৰিছোঁ। এনেকৈ যদি আমাৰ এটা দুটাকৈ মূৰ্তি চুৰি হয় সেইটো বৰ বেয়া কথা, বৰ দুখৰজনক কথা। গতিকে আগন্তুক দিনত আমাৰ প্ৰশাসনকো আমি জনালোঁ, এই মাত্ৰ আমি দি আহিছোঁ। প্ৰশাসনেও এই ক্ষেত্ৰত আমাক হেল্প কৰি সহায় কৰি যাতে আমাৰ এই মূৰ্তিটো পোৱাত সহায় কৰিব বুলি মই অনুৰোধ জনাইছোঁ। আৰু লগতে সদৌ শেষত আমি সকলো ৰাজ্যকে, অসমবাসী ৰাজ্যকে, যিহেতু আমি নিউজত এই সংবাদটো প্ৰচাৰ কৰিছোঁ, যদি তেনেকৈ উমান পায় আমাৰ ৰাইজক যাতে জনায়, যাতে এই ক্ষেত্ৰত আমাক সকলো ৰাইজে যাতে সহায় কৰে, সেয়ে মোৰ কামনা। চোৰে নিয়াৰ পিছত মানে আমি এতিয়া দুখত ভাগৰি পৰিছোঁ। সেয়ে আমি ভগৱানৰ ওচৰত, মা কামাখ্যাৰ ওচৰত আমি সকলোৱে সেৱা ধৰিছোঁ যাতে উপযুক্ত শাস্তি দি চোৰে এই যিটো আমাৰ মূৰ্তি নিছে তেওঁ যাতে আনি পেলাই আমাৰ পুনৰ প্ৰতিমা আছিল, আমাৰ শিৱৰ থানৰ আছিল। শিৱ